কিমান কষ্ট কাম কৰি আছো গাইজ, ইউটিউবত গৈ এবাৰ চাই লওক। গাইজ আপোনালোকে যে দেখিছে এইটো ঔটেঙা গছ, এই ঔটেঙা গছজোপাৰ পৰা কাণ্ডত কঠীয়া আনিছো সেই পানী গছজোপালে। তো গাইজ 2 কিলোমিটাৰ সমান খোজকাঢ়াৰ দৰে অনুভৱ হৈছে। ইমান বোকাত আপোনালোকেও চাগে নোৱাৰিব। মই এতিয়া এই এবাৰ কঠীয়া আনোতে গম পাই গৈছোঁ। তো বন্ধুসকল চাই থাকক, খেতি কৰাসকলে গম পায় কিমান কষ্টকৰ। তো মোৰ এই কষ্ট দেখি আপোনালোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু পাৰিলে শ্বেয়াৰ কৰি দিয়ক যদি পাৰে, যদি অনুভৱ কৰিব পাৰিছে মোৰ কষ্ট। তো দেখাইছোঁ আজি ভিডিঅ'টো শ্বৰ্ট হ'ব। দেখাইছোঁ তাত আমাৰ বাহঁতে ভুই ৰুই আছে। অ' মাই গড, আপোনালোকৰ মোৰ চলজাৰ দেখাম কি হৈ গ'ল। আৰু নোৱাৰোঁ, অকণমান ৰেষ্ট লৈ লৈছোঁ। কঠীয়াটো পেলাই দিলোঁ আৰু 100 মিটাৰমান হ'ব। এই যে দেখিবলৈ পাইছে ৰুই আছে, তাত থ'বগৈ লাগে কঠীয়া। আৰু ইফালে এই ঔটেঙা গছজোপা দেখিছে, এইটো তো তাৰ পৰা আনিছোঁ। কিমান দূৰ চব মিছা কথা কোৱা নাই গাইজ, এই ঔটেঙা গছজোপাৰ পৰাই আনিছোঁ। এই 2 আগি কঠীয়া, তাকো ইমান বোকাত। অনুভৱ কৰিব পাৰিছেনে আপোনালোকে গাইজ? বাৰু যি কি নহওক দেখাই আছোঁ আপোনালোকক, চাই যাব। তো গাইজ ফাইনেলি পাই গ'লোঁ। এতিয়া আমাৰ বাহঁতে ভুই ৰুই আছে আৰু মই অকণমান ভুই ৰুই আপোনালোকক দেখাম। মই ভুইও ৰুব জানো গাইজ, ভুই ৰুব জানো, কঠীয়া উঘালিব জানো, ট্ৰেক্টৰ হাল বাব জানো, কোৰ মাৰিব জানো, আলি বান্ধিব জানো, চব জানো। তো আজি ফাইনেলি প্ৰমাণ দিব লাগে ভুই ৰুই দেখুৱাটো। তো এতিয়া মই ভুই ৰুই দেখাম আপোনালোকক। তো চাওক বাহঁতে ऐसे भूई रोते हैं। পায়ে মুখ দি দিছে সেই মুঠি। কিমান দূৰত ৰ'ব পাৰিম মই দেখাম আপোনালোকক। देख रहे हैं যিমান দূৰে পাৰোঁ আৰু দূৰত নোৱাৰোঁ। এজন ল'ৰা মানুহ ইমানটো দূৰত ভুই ৰুলেও বহুত খাপি। কঠীয়াটো অকণ বেয়া, সেইকাৰণে আনহনে আৰু অকণ দূৰত ৰুব পাৰিলোহেঁতেন গাইজ। এয়া চব কিমান দূৰত ৰুইছোঁ। গাইজ ইমানে দেখুৱালোঁ আৰু আগতে ৰু গাইজ বাহঁতৰ লগত সমানে আহোঁ আৰু সমানে যাওঁ বাৰটাত। গাইজ এতিয়া মানে মই হাল বাওঁ যে, তো সেইবাবে হাল বাওঁ বাবে ভুই ৰুবলৈ টাইম নাপাওঁ।
হাল বাই আকৌ ভুই ৰোৱাটো কিমান কষ্ট, তো সেইবাবে এতিয়া ভুই নোৰোঁ আৰু। তো এতিয়া মই গৈ পিনি আমাৰ যোনটো বাগান পথাৰখন তাত কোৰ অলপ মাৰিব আছে, তো কোৰ মাৰিম। তো গাইজ আহি পাই গ'লোঁ আৰু এতিয়া কোৰ মাৰোঁ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু মই দেখাই আছোঁ মোৰ চলজাৰ। গাইজ ৰঙা হৈ গ'ল চাওক। আৰু গাইজ এই যে চলজাৰটো পূৰা এনেকৈ চিধা হৈ থাকে। তো এনে ধৰণৰ কাম কৰাৰ বাবে আমাৰ মানে যোনে কান্দত বিয়া লৈ কাম কৰে, তো সিহঁতৰ এই চলজাৰ এইটো পূৰা চেপেটা হৈ যায় গাইজ। তো দেখিলে আপোনালোকে, তো এনেকৈ কষ্ট কৰিব লগা হয় খেতি কৰিলে। বাৰু যি কি নহওক, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।